ৰমাকান্ত দেউৰীৰ ভাষণৰ পাছতে নিৰ্বাচনী সভাত খ খালী চকী জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি মৰিগাঁও জিলা বিধায়ক ৰমাকান্ত দেউৰীৰ হাস্যমূলক কথা কোৱাৰ লগতে ন আঁচনিৰ কথা চমকে ধৰি ৰাখিব নোৱাৰিলে জনতা এয়া হৈছে যোৱাকালি মৰিগাঁওস্থিত দণ্ডুৱা মণ্ডলৰ বিজেপি কৰ্মীসকলে অনুষ্ঠিত কৰা নিৰ্বাচনী প্ৰচাৰ সভা এফালে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ ৰাইজক মনোমোহা ভাষণ আনফালে সভাগৃহৰ পৰা উঠি গৈ আছে জনতা আঁচনিৰ ভাষণে যেন আকৰ্ষিত কৰিব পৰা নাই ভোটাৰ ৰাইজক আনহাতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনী আচৰণ বিধি অমান্য কৰি সাইৰেন বজাই নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰৱেশ আৰু প্ৰস্থান কৰা দৃশ্য আচলতে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে কাকো কেৰেপ নকৰে নেকি তেওঁ নিজে সৰ্বা বুলি ভাবে নেকি নিৰ্বাচনী আচৰণ বিধি অমান্য কৰি বুঢ়া আঙুলি দেখাইছে সেয়া কোটিটকীয়া প্ৰশ্ন ঠিক আছে নাম নিৰ্বাচন মোৰ এইগৰাকী মাতৃসম মাতৃ এইগৰাকী মোৰ পেহীসম পেহু দাদাসম দাদা ভনীসম ভনী স্পষ্ট হৈছে চা আহি সেইকাৰণে এইবাৰ অসমত এটা আমূল পৰিৱৰ্তন হ'ব এইবাৰ মাইনৰিটি মানুহে ভুগিব যিবিলাকে বুজি পাইছে আৰু যিবিলাকে এইবাৰ পাইছে সুবিধা এইবাৰ দিব সেইদিনা মোৰ ঘৰত সেই জীৱিকা সখী এসাঁজ ভাত খাবৰ কাৰণে মাতিলোঁ আমাৰ জীৱিকা সখী কিছুমান আছে চাগে ন আচ্ছা আমাৰ মুছলিম সম্প্ৰদায় জীৱিকা সখী আছে লাভেই নাথাকক কেৱল মই সুধিলোঁ যে আপোনালোকক জীৱিকা সখী আমি এতিয়ালৈকে ভাত খালোঁ 500 মান মাছ আনিছোঁ আমাৰ জীৱিকা সখী বাহিৰত কেইজনীমান আহিছে তাৰপৰা নক'বা চব দিলোঁ বৰ দিলোঁ অৰুণোদয় দিলোঁ এতিয়া এয়া জুই লাগিব নহয় এতিয়া অৰুণোদয় পোৱাখিনি হাঁহিছে আৰু নোপোৱাখিনি কান্দিছে আমি নোপোৱাখিনি ইলেকশ্যনৰ পিছত দিম তহঁতে হাঁহি থাকিম চিন্তা কৰিব নালাগে তহঁতে শুনচোন ভাই আইনি পোৱা নাই কেনেকৈ পুচি থাকি যাব একটা জৌচা উঠিছে শুন আমাৰ চৰকাৰে কম্পালচৰি কৰি দিলে কোন বাবুৰে ডাঙৰ কথা মই সদনত প্ৰশ্নটো আনিছিলোঁ যে যিমান অৰুণোদয় দিলে আৰু আমাৰ চৰকাৰে কিমান দিব আৰু দিবলৈ কিমান বাকী আছে পবিত্ৰ সদনত তৰ্ক সহকাৰে জনাবি সেই কথা কওঁতে সেইদিনা মৌখিক প্ৰশ্ন দিলে লিখিত প্ৰশ্ন মোক দিলে উত্তৰটো দিলে লিখিত তেতিয়া আমাৰ ফাইনেন্সৰ বাইদেউ ক'লে মোৰ হাতত আনিবলৈ পাহৰিলোঁ মই প্ৰশ্ন কৰোঁতে মোক লিখিব দিলে যে অসমত ইমান লাভ দিলোঁ আৰু বাকী যিসকলে ৰেচন কাৰ্ড পাইছে সেইসকলে কম্পালচৰি গোটেই আকৌ অৰুণোদয় পাব ওপৰত পদুমপুৰ তলত পদুমপুৰ আমাক ভোট দিব লাগে মই সঁচা বিশ্বাস কওঁ কথাটো সঁচা না মিছা কওঁ ভাত কালি এতিয়া মৰিগাঁৱৰ পৰা প্ৰশান্ত মেধিৰ ৰিপোৰ্ট বেকি এক্সপ্ৰেছ।